নতুন টি চাৰ্ট পাই পোৱালি ৰৈয়ে নাথাকিলে পিন্ধিয়ে দিলে দেখিছেই নহয় আগৰ ভিডিঅ'ত আপোনালোকক জনাইছিলোঁ যে আমি ৰাস্তাত যাকে পাইছিলোঁ সকলোকে এনেদৰে কিবা কিবি দি যাবলৈ চেষ্টা কৰিছিলোঁ আৰু এয়া আমি এই ঠাইতে ৰৈ সকলোকে কাপোৰ দিয়াত লাগিলোঁ যিহেতু জানেই নহয় সকলোৰে ঘৰবোৰত পানী সেইকাৰণে কাপোৰৰ অভাৱ বাৰুকৈয়ে হৈছে সকলোৰে মই মোৰ ভিডিঅ'ৰ জৰিয়তে সদায় এখন ঠাইৰ ভালখিনিহে দেখাবলৈ চেষ্টা কৰোঁ তাত হোৱা মোৰ বেয়া অভিজ্ঞতাখিনি প্ৰায়ে মই নেদেখুৱাওঁ কিয় জানেনে কাৰণ বৰ্তমান এই বানাক্ৰান্ত লোকসকল বহুত কষ্টত আছে তেওঁলোকে কি পৰিস্থিতিত আছে কি পৰিস্থিতিত পৰি কেনেকুৱা ধৰণৰ কথা ক'ব লগা হৈছে সেইটো আচলতে তেওঁলোকেহে অনুভৱ কৰিব পাৰে বাৰু সেইবোৰ বাদ দিয়ক এই যে ৰঙা টি চাৰ্ট পিন্ধা অকমানিজনী দেখিছে ভায়েকক ধৰি আনিছে আনি কৈছে ভায়েকৰ কাৰণে কিবা এটা লাগে মই তাইক দিয়াত তাই কৈছে তাইক নালাগে তাই ভায়েকৰ কাৰণেহে লাগে তাৰপাছত ভায়েকক দিলোঁ কিন্তু ভায়েকৰ সেইটো পচন্দ নহ'লে সেইবাবে মোক ঘূৰাই দিলে মই আকৌ তাৰে মাজত বিচাৰি তাইলৈ বুলি ফ্ৰক এটা দিলোঁ তাইক আকৌ সেইটো নালাগে তাইক ভায়েকৰ কাৰণেহে কিবা এটা লাগে এতিয়া ভায়েকৰ কাৰণে বিচাৰোঁতে দেখিছেই নহয় মানুহ কিমান গোট খাই গ'ল ওপৰা ওপৰি টনা আজোৰা তাৰ মাজতে কিবা কিবি বিচাৰি তাহাঁতক দিছোঁ সেয়া তাহাঁতৰ পচন্দেই নহয় একেবাৰে শেষত সকলোকে দিয়াৰ পাছত ছোৱালীজনী আহি মোৰ ওচৰলৈ কৈছে সকলোকে দিলে মইহে একো এটা নাপালোঁ তেতিয়া তাইলৈ মৰম লাগি গ'ল বেচেৰীজনীয়ে ভায়েকলে বিচাৰি থাকোঁতে নিজেই নাপালে অৱশেষত তাইক টি চাৰ্ট এটাই হাফ পেণ্ট এটাই মই উলিয়াই দিলোঁ তেতিয়াহে তাইৰ মনটো ভাল লাগিছে আৰু এই অকমানি বয়সতে চাওকচোন তাই নিজৰ ভায়েকৰ কথা ইমান চিন্তা কৰিছে আৰু তাইৰ মুখৰ হাঁহিটো দেখিছেনে বাৰু আপোনালোকে কাপোৰটো পোৱাৰ লগে লগে যিটোহে হাঁহি মাৰিছে নহয় তাৰপাছত আৰু ইজন সিজনকৈ মানুহ আহিলেই নহয় ঢেৰ মানুহ আৰু সকলোকে দিওঁ মানে আমাৰো যাবৰ সময় হ'ল মানে ৰাস্তাত আমি এনেকে ৰৈহে দি কৈছোঁ একে ঠাইতেতো সকলোবোৰ দি দিলে নহ'ব আগত আৰু মানুহ ৰৈ আছে তেওঁলোককো দিবগৈ লাগিব এঠাইত যেতিয়া আমি এনেদৰে ৰৈ পেলাই কাপোৰবোৰ দিওঁ নহয় সেই ঠাইত মানুহ বহুত বেছি গোট খাই যায় আৰু মানুহ বেছি গোট খাই যোৱাৰ লগে লগে পোৱাজনে দুবাৰ তিনিবাৰ কাপোৰ পায় আৰু যোনে নাপায় তেওঁলোকে থাকি যায় সেইকাৰণে এনেকে ক্ৰাউড বেছি হৈ গ'লে মেনেজ কৰিবলৈ দিগদাৰ হৈ যায় আৰু যেতিয়া সকলোৱে সমানে কাপোৰবোৰ পায় তেতিয়া আমাৰো মনটো ভাল লাগে যিহেতু সকলো অভাৱত আছে